নমস্কাৰ। আজি আমাৰ এটা স্থানীয় বিষয়ক লৈ ফেচবুক লাইভটো আহিছোঁ। নুমলীগড় আৰু বৃহত্তৰ মৰঙী মৌজাত বন্যহস্তীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাত, এই বিষয়টোক লৈ দুটামান কথা, নিজৰ চকুৰে দেখা কেইটামান কথা, নিজৰ অঞ্চলটোত হৈ থকা ঘটনা, মোৰ ভাষাৰে মাত্ৰ দুটামান কথা মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকে হয়তো যেতিয়াই টেলিভিশ্যনটো মেলি লয় বা বাতৰি কাকতখন হাতত তুলি লয়, তেতিয়া আপোনালোকে আমাৰ নুমলীগড় অঞ্চলৰ আৰু বৃহত্তৰ মৰঙী অঞ্চলৰ যদি বাতৰি পঢ়ে, তেন্তে 100টা বাতৰিৰ ভিতৰত 90টা বাতৰিয়ে কিন্তু আপোনালোকে এনেধৰণে পাব যে নুমলীগড়ত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে। মৰঙী মৌজাত বন্যহস্তীৰ উপদ্ৰৱে ত্ৰাহি মৰিশোধন সোধাইছে কৃষক শ্ৰেণীৰ ৰাইজক। এই বাতৰিৰ হেডলাইনসমূহেই আপোনালোকে সদ্যহতে বাতৰি কাকত বা সংবাদ মাধ্যমত পায়, আমাৰ মৰঙী অঞ্চলৰ বাতৰিসমূহ আৰু নুমলীগড় অঞ্চলৰ বাতৰিসমূহ। এতিয়া কথাটো হ'ল, যোৱাকালি এটা ঘটনা হ'ল মৰঙী মৌজাৰ বগীধলা চাহ বাগিচা। আপোনালোকে বগীধলা চাহ বাগিচাৰ নাম হয়তো বহুতে শুনিছে। অসমৰ বিভিন্ন প্ৰান্তৰ সচেতন মহলে বগীধলা চাহ বাগিচাৰ নাম মই ভাবোঁ নুশুনাকৈ নাই। কাৰণ আজি 4টা বছৰ আগত বগীধলা চাহ বাগিচাত এনেকুৱা এটা ডাঙৰ কাণ্ড সংঘটিত হৈ গৈছে, যিটো কাণ্ডক লৈ সমগ্ৰ অসমে কঁপি উঠিছিল। আজি 4টা বছৰো অধিক সেই বগীধলা চাহ বাগিচা বন্ধ হৈ আছে। মই এতিয়া মূল কথাটো লৈ আহিছোঁ যে যোৱাকালি এই বগীধলা চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰে অৰ্থাৎ মাতৃ আৰু পুত্ৰৰ মৃত্যু ঘটিছে। যোৱা নিশাৰ ঘটনা এইটো। যোৱা নিশাৰ মাতৃ আৰু পুত্ৰ বগীধলা চাহ বাগিচাৰ শ্ৰমিক লাইনৰ 14 নম্বৰ শ্ৰমিক লাইনত মাতৃ আৰু পুত্ৰ বন্যহস্তী আক্ৰমণত মৃত্যু হৈছে। এতিয়া কেনেকৈ মৃত্যু হ'বলৈ পালে? আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেইবাজনো তাত সজাতি দল এটা মই পঠাইছিলোঁ। তেওঁলোকে মোক জনাইছে, মই বিশেষ কাৰণত যাব পৰা নাই, কিন্তু মই তথাপিতো মই প্ৰায় বগীধলালৈ গৈ থাকোঁ। প্ৰায় সপ্তাহত 2-3 দিন মই সেইটো ৰাস্তাই অহা যোৱা কৰোঁ। মানে আপুনি দিনতো যাব নোৱাৰে এটা অৱস্থা। আপুনি যদি আমাৰ মৰঙী অঞ্চলৰ এনেকুৱা কেইটামান অঞ্চল আছে, আপোনালোকে দিনতো যদি যায় সেইটো অঞ্চললৈ, তেন্তে আপোনালোকে বনৰীয়া হাতীৰ সন্মুখীন হ'ব লাগিব। গতিকে যোৱাকালি যে এই ৰীতা তাঁতী, বগীধলা চাহ বাগিচাৰ ৰীতা তাঁতী আৰু 8 বছৰীয়া এটি শিশু ৰূপম তাঁতী মৃত্যু যে হ'ল, ইয়াৰ মূলতে দায়ী হৈছে গোলাঘাট জিলা বন বিভাগ আৰু বকিয়াল সংমণ্ডলৰ যিখন বিষয়া আছে বা বন বিভাগৰ কৰ্মচাৰী আছে তেওঁলোক। আপোনালোকে আচৰিত হ'ব জানি পেলাই। মই এটা কথা মই তথ্য প্ৰমাণ সহকাৰে আপোনালোকক ক'ব পাৰোঁ যে আমাৰ মৰঙী অঞ্চলত, নুমলীগড় অঞ্চলত ইমানেই বন্যহস্তীৰ উপদ্ৰৱ সংঘটিত হয় দৈনন্দিন, প্ৰতিখন বাতৰি কাকত, দৈনন্দিন প্ৰতিটো টিভি চেনেলত কিন্তু নুমলীগড়ত হাতী মানুহৰ সংঘাত, মৰঙী অঞ্চলৰ হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ লৈছে, এই ধৰণৰ বাতৰিসমূহ কিন্তু হেডলাইন কৰি থাকে আৰু চৰ্চাত থাকে। আৰু আচৰিত কথা, মোৰলৈকে কিমান ফোন আহে গুৱাহাটীৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা, বাহিৰৰ পৰা। আমি যেতিয়া যাওঁ যে আমাৰ ঘৰ নুমলীগড় বা মৰঙী অঞ্চলত, যেতিয়া আমি কওঁ যে তোমালোকৰ তাত হাতী খুব ওলাই নেকি, এই প্ৰশ্নটো কৰে। কিন্তু এই হাতী মানুহৰ সংঘাত, এই হস্তী মানুহৰ সংঘাতে ইমান ভয়াৱহভাৱে ৰূপ লোৱাৰ পিছতো, ইমান বিস্তাৰিতভাৱে প্ৰসাৰ হোৱাৰ পিছতো কিন্তু আজি নিকুপতি কিন্তু গোলাঘাট জিলা বন বিভাগ আৰু বকিয়াল সংমণ্ডলৰ বন বিভাগ আৰু অসম চৰকাৰৰ বন মন্ত্ৰীয়ে কিন্তু আজি নিকুপতি কোনো বিজ্ঞানসন্মত প্ৰয়োজনীয় ব্যৱস্থা নল'লে, যাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি কৰুণ এটা ঘটনা হ'ল, যি ঘটনাত বগীধলা চাহ বাগিচাত এগৰাকী মহিলা আৰু তেওঁৰ 8 বছৰীয়া শিশু জীৱনৰ আৰম্ভণি কৰিছিলে। 8 বছৰীয়া শিশুটো বন্যহস্তীৰ আক্ৰমণ মৃত্যু ঘটিবলগীয়া হ'ল। ইয়াৰ মূলতে দায়ী হ'ল বকিয়াল সংমণ্ডলৰ বন বিভাগ আৰু গোলাঘাট জিলা বন বিভাগ। গতিকে এই চূড়ান্ত ব্যৰ্থতাৰ কাৰণে আমি আচলতে বন বিভাগকে দায়ী কৰিলে নহ'ব, ইয়াৰ মূলতে দায়ী চৰকাৰো আছে। মই 2 নম্বৰ কাৰণটো ক'বলৈ গৈছোঁ। 2 নম্বৰ কাৰণটো হ'ল
এই যে বগীধলা চাহ বাগিচাত যে যোৱাকালি সংঘটিত হ'ল ঘটনাটো, মাতৃ আৰু পুত্ৰই যে জীৱন হেৰুৱাবলগীয়া হ'ল, কিয় হ'ল আপোনালোকে জানেনে? আপোনালোকৰ মই সন্মানীয় মন্ত্ৰী বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই গোলাঘাট জিলা DFO তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকে বগীধলালৈ এবাৰ আহক, আমি লৈ যাম। আপোনালোকৰ যদি দিনত সাহস আছে, দিনত, ৰাতিৰ কথা নকওঁৱেই আপোনালোকক, দিনতো যদি সাহস আছে বগীধলা চাহ বাগিচাৰ অঞ্চললৈ আপোনালোকে এবাৰ যাওক। দিনতো কিদৰে বনৰীয়া হাতীৰ উপদ্ৰৱত মানুহে থাকিব নোৱাৰে, কিন্তু তাৰ পিছতো কিন্তু বন বিভাগ বা এই গোলাঘাট জিলা বন বিভাগ আৰু স্থানীয় বকিয়াল খণ্ড মাত্ৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত যোৱাকালি যে বনৰীয়া হাতীয়ে মাতৃ আৰু পুত্ৰক যে প্ৰাণ ল'লে, মাত্ৰ তাৰ পৰা বন বিভাগৰ কাৰ্যালয়লৈ মাত্ৰ 3 কিলোমিটাৰ দূৰত্ব, মাত্ৰ 5 মিনিটো নালাগে আহিবলৈ। ৰাস্তাও ইমানো এতিয়া বৰ্তমান বেয়া যদি 5 মিনিটৰ ৰাস্তা মানে। সেই অঞ্চলতে এনেকুৱা ঘটনা সংঘটিত হ'বলৈ পালে। গতিকে যোৱাকালি এই যে মই যে প্ৰত্যাহ্বান জনাইছোঁ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু গোলাঘাট জিলা DFOক, আপোনালোকে দিনত আহক এবাৰ বগীধলা অঞ্চললৈ। বন্ধুক হাথিয়াৰ নোলোৱাকৈ, চিকিউৰিটি নোলোৱালৈকৈ যদি আপোনালোকে বগীধলালৈ এবাৰ আহিব পাৰে, আপোনালোকে এবাৰ আহক, হয়তো আপোনালোকৰ প্ৰাণহানি হ'ব। ৰাতিৰ কথা নকয়, যোৱাকালি সেই ৰাতি পৰিয়ালটোৱে প্ৰাণ হেৰুৱাইছে মাতৃ আৰু পুত্ৰই, কিন্তু দিনতে কিদৰে বন্যহস্তীৰ উপদ্ৰৱ হয়, দিনতে কিদৰে বজাৰ সমাৰ সামৰি সেইটো ৰাস্তাৰে মানুহ ঘৰমুৱা হ'বলগীয়া হয়, এটা আশ্চৰ্যজনক বিষয়। গতিকে যোৱাকালি ঘটনাটোৰ কাৰণে চৰকাৰ কি কাৰণে জগৰীয়া, মই তাৰ কথাটো ক'বলৈ গৈছোঁ। যোৱাকালি ঘটনাটো হৈছিলে বগীধলা চাহ বাগিচা, আৰু বগীধলা চাহ বাগিচাখন চৰকাৰৰ হেমাহিৰ বাবে চৰকাৰে শ্ৰমিকক নিৰ্যাতন চলোৱাৰ বাবে যোৱা 4 বছৰ ধৰি বগীধলা চাহ বাগিচাখন বন্ধ হৈ আছে। আৰু 4 বছৰ বন্ধ হৈ থকা এখন চাহ বাগিচা আপোনালোকে এবাৰ নিজেই ভাবক কিদৰে এখন ডাঙৰ জংঘলৰ সৃষ্টি হ'ব। কিমান 4টা বছৰে এখন চাহ বাগিচা যদি বন্ধ হৈ থাকে, কিমান এখন হাবিলৈ পৰিণত হ'ব, কিমান এখন ডাঙৰ জংঘলৰ সৃষ্টি হ'ব, তাৰ অনুমান আপোনালোকে নিজে এবাৰ ভাবক। যেতিয়া 4 বছৰে, আজি 4 বছৰো অধিক কাল এই বগীধলা চাহ বাগিচাখন বন্ধ হৈ আছে, বন্ধ হৈ থকাৰ পৰিণতিত সমগ্ৰ বগীধলা অঞ্চল এখন ডাঙৰ জংঘলৰ সৃষ্টি হ'ল, যাৰ পৰিণতিত দিনতে মানুহ যাব নোৱাৰা অৱস্থাত, কাৰণ দিনতে তাত বন্যহস্তী পিংপিঙাই থাকে, যাৰ ফলত দিনে নিশাই বাগিচা অঞ্চলৰ শ্ৰমিক লাইনত থকা যিসকল শ্ৰমিক, তেওঁলোকক মাজত দিনে নিশাই হাতীৰ মাজত সংঘাত সৃষ্টি হয়, যাৰ পৰিণতিত যোৱাকালি সেই কৰুণ ঘটনাটো ঘটিবলৈ পালে। এগৰাকী মাতৃয়ে আৰু 8 বছৰীয়া এটি শিশু মৃত্যুবৰণ কৰিবলগীয়া হ'ল বন্যহস্তীৰ কাৰণে। গতিকে চৰকাৰখনে বিজেপি চৰকাৰখনে যিহেতু প্ৰতিশ্ৰুতি দিছিল, আনকি শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ এই এতিয়া কেলেংকাৰীত সোমাইছে এইজন মন্ত্ৰী সঞ্জয় কিষাণ নিজেই বগীধলালৈ আহি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ এমাহ যোৱাৰ পিছতেই তেওঁলোকে হেনো এই বগীধলা চাহ বাগিচা শ্ৰমিকৰ বাবে মুকলি কৰি তুলিব আৰু আনুষংগিক বিষয়সমূহক লৈ শ্ৰমিকসকলক মৰ্যাদা সহকাৰে পুনৰ এই বগীধলা চাহ বাগিচা এখন কাৰ্যক্ষম কৰি তুলিব। কিন্তু আজি ইকুপতি তেওঁলোকে আজি 5টা বছৰ এটা শাসন চলাই পুনৰ বিজেপি চৰকাৰে শাসনত, কিন্তু আজি পৰ্যন্ত তেওঁলোকে বগীধলা যিখন চাহ বাগিচা, সেই চাহ বাগিচাখন কিন্তু কাৰ্যক্ষম কৰি নুতুলিলে। কিন্তু তেওঁলোকৰ দিনতে, বিজেপি চৰকাৰৰ শাসনত থকা দিনতে কিন্তু এই চাহ বাগিচাখন বন্ধ হৈছিলে। গতিকে এই বগীধলা চাহ বাগিচাখন এতিয়া বন্ধ হ'ল, হাবি জংঘল হ'ল, যাৰ ফলত বনৰীয়া হাতীখিনি আশ্চৰ্য হ'ল, মানুহ আৰু হাতী একেস্থল হৈ গ'ল, যাৰ পৰিণতিত দিনে নিশাই হাতী মানুহৰ সংঘাত হৈ থাকিল, আৰু সংঘাত হৈ থকাৰ পৰিণতিত যোৱাকালি এই কৰুণ ঘটনাটো সংঘটিত হ'ল, যাৰ ফলত মই পুনৰ কৈছোঁ এগৰাকী মাতৃ আৰু মাত্ৰ 8 বছৰীয়া এটি শিশুৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এতিয়া কথাটো হ'ল, আমি প্ৰথমতে এটা দাবী জনাই লওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙীয়া আঞ্চলিক সমিতিয়ে, আৰু আমি আমাৰ স্পষ্টভাৱে আমি অসম চৰকাৰ, গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট জিলা বন বিভাগ, বনমন্ত্ৰী সকলোকে আমি এটা কথা সজোৰে দাবী উত্থাপন কৰিছোঁ। যোৱাকালি সংঘটিত হৈ যোৱা বগীধলা চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত যি ৰীতা তাঁতী আৰু 8 বছৰীয়া শিশু ৰূপম তাঁতীৰ মৃত্যু হ'ল, ইয়াৰ বাবে মূলতঃ দায়ী বন বিভাগ,
চৰকাৰৰ বিয়াগুম বন বিভাগ আৰু শাসনাধিষ্ঠ বিজেপি চৰকাৰখন। গতিকে তেওঁলোকে শীঘ্ৰেই ৰীতা তাঁতী আৰু ৰূপম তাঁতীৰ পৰিয়ালক অতি কমেও 5 লাখ টকাৰ এটা এককালীন সাহায্য ঘোষণা কৰিব লাগে। শীঘ্ৰেই এই সাহায্য এই দুৰ্ভগীয়া পৰিয়ালটোক দিব লাগে। এই কথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙী আঞ্চলিক সমিতিৰ মজিয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ। এতিয়া গোটেই সামগ্ৰিক বিষয়টোলৈ আহিছোঁ। যোৱাকালি ঘটনাটো সম্পৰ্কে ক'লোঁ, এতিয়া গোটেই মৰঙী অঞ্চলৰ কথাটো ক'বলৈ আহিছোঁ আপোনালোকক। এতিয়া কথাটো হ'ল গোটেই মৰঙী অঞ্চলত হাতী মানুহৰ সংঘাত ইমানেই ভয়ংকৰ ৰূপ লৈছে বা বন্যহস্তীৰ উপদ্ৰৱে ইমানেই ভয়ংকৰ ৰূপ লৈছে। আমি আকৌ কৈছোঁ যে গোলাঘাট DFOক কৈছোঁ, গোলাঘাট DFO ডাঙৰীয়া, আপুনি এই ভিডিঅ'টো যিকোনো প্ৰকাৰে হ'লেও বা মই কোৱা কথাখিনি যিকোনো প্ৰকাৰে হ'লেও যাতে আপোনালোকে শুনে, মই এই বাৰ্তাটো সেইকাৰণে প্ৰেৰণ কৰিছোঁ বা গোলাঘাট জিলা বন বিভাগ সকলোকে অনুৰোধ জনাইছোঁ। কাৰণ বকিয়াল বন সংবন দলৰ যিখন বিষয়া আছে, কেৱল শিলগুটি বালিৰ পইচা তোলাৰ বাহিৰে একোডাল নাজানে এইকেইজনে। বকিয়াল বন বিভাগৰ যিকেইজন বহি আছে, কেৱল শিলগুটি আৰু বালিৰ টকা তোলাৰ বাহিৰে তেওঁলোকে আৰু একো নাজানে। সেইকাৰণে সন্মানীয় গোলাঘাট জিলা DFO আৰু বন মন্ত্ৰীক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে যদি মৰঙী অঞ্চললৈ আহে আমি এবাৰ দেখুৱাই দিম। এতিয়া খেতি আৰম্ভণি হৈছেহে। ধান পকাৰ দিনততো খেতিয়কে এমুঠি ধানো নাপায় এই বৃহত্তৰ মৰঙী অঞ্চলত, নুমলীগড় অঞ্চলত। আমি নিজেই প্ৰতিজন বন বিষয়াক আমি লৈ যাম যে এই মুহূৰ্ততো মৰঙীৰ বিভিন্ন প্ৰান্তত, নুমলীগড়ৰ বিভিন্ন প্ৰান্তত খেতিয়কে হাল বোৱা নাই। যেতিয়া আমি গৈছোঁ, মই নিজে গৈছোঁ বিভিন্ন প্ৰান্তত, মৰঙী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ মৰঙী অঞ্চলৰ খেতিয়কসকলৰ ওচৰলৈ গৈছোঁ, খেতিয়কসকলৰ লগত কথা পাতিছোঁ। আৰু খেতিয়কসকলে কৈছে যে মই সুধোঁ কেতিয়াবা, ককাইদেউ কি হ'ল এইবাৰ খেতি নকৰে নেকি, হাল বোৱা নাই যে আপোনালোকে, ককাইদেউ কঠীয়া পৰা নাই কিয় সুধোঁ। কিন্তু তেওঁলোকে কৈছে যে কেনেকৈ বাবি ঐ, হাতীয়ে দেখোন ধান পকিবলৈকৈ নিদিয়ে, ধান পকাৰ আগতেই সকলোখিনি শেষ কৰি দিয়ে। খেতিয়কৰ কপালৰ ঘাম মাটিত পেলাই কৰা শ্ৰমৰ পৰিণতি যদি একে নিশাই বনৰীয়া হাতীয়ে আহি উপদ্ৰৱ চলাই সকলোখিনি খাই শেষ কৰি তহিলং কৰি দিয়ে, তেতিয়া কৃষকৰ কি অৱস্থা হয়। যিখন মৰঙী কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো পৰিয়ালে চলে, যিখন নুমলীগড়ত প্ৰতিটো পৰিয়াল কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰতিটো পৰিয়াল চলাই থাকে, সেইখন মৰঙী অঞ্চলত আজিৰ দিনটো, আজি বহু মানুহে কাইলৈ আৰু এসপ্তাহ 10 দিনৰ পিছত মানুহে ৰুব পৰাই হ'বগৈ, কঠীয়া ডাঙৰেই হ'ল বহুতৰে। কিন্তু বহু অঞ্চল হাজাৰ হাজাৰ বিঘা মাটিত কিন্তু আজি পৰ্যন্ত হাল বোৱা নাই খেতিয়কে, আজি পৰ্যন্ত কিন্তু কঠীয়া পৰা নাই। ইয়াৰ মূলতঃ এটাই কাৰণ বনৰীয়া হাতীৰ উপদ্ৰৱত মৰঙী অঞ্চলত কৃষকে খেতি কৰিব নোৱাৰে এটা অৱস্থালৈ পৰিণত হৈছে। মুঠতে ত্ৰাহি মনোধন সুদাইছে বনৰীয়া হাতীয়ে এই সমগ্ৰ আমাৰ অঞ্চলৰ খেতিয়কসকলক। ইয়াৰ মূলতে কিন্তু আকৌ কৈছোঁ, ইয়াৰ মূলতে দায়ী কিন্তু বন বিভাগ। আপোনালোকে জানি আচৰিত হ'ব, যেতিয়াই খেতিয়কসকলে বা আমি নিজেই বনৰীয়া হাতী যেতিয়া ধান পকাৰ সময়ত বা ৰঙালাও আমাৰ বাম খেতিৰ সময়ত আমি যেতিয়া মাতোঁ বন বিভাগক, তেওঁলোকে কেৱল আহে হাতীকেইটা মাত্ৰ খেদাই সেই ইয়াতে সামৰণি মাৰে। কিন্তু আজিলৈকে প্ৰয়োজনীয় বিজ্ঞানসন্মতভাৱে এটালৈকে ব্যৱস্থা লোৱা নাই যে এই হাতী মানুহৰ সংঘাত মানুহ মৃত্যু পৰ্যন্ত হৈছেগৈ, আজি মৃত্যু পৰ্যন্ত হৈছে, ঘৰ দুৱাৰ ভাঙি তহিলং হৈছে, পৰিয়াল হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰৰ বন মন্ত্ৰী, গোলাঘাট জিলা প্ৰশাসন, বন বিভাগে কিন্তু আজি নিকুপতি প্ৰয়োজনীয় বিজ্ঞানসন্মত আজিলৈকে ব্যৱস্থা নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বাহিৰৰ মানুহেও সুধিবলৈ লৈছে যে নুমলীগড়ত মৰঙীত ইমানেই বনৰীয়া হাতীৰ উপদ্ৰৱ নে? এই প্ৰশ্ন কিন্তু এতিয়া কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই। কেৱল নুমলীগড় আৰু মৰঙী বুলি ক'লে ইমান নুমলীগড়ত ইমান নুমলীগড়ৰ ঐতিহ্য সিঁচৰিত হৈছে, মৰঙী অঞ্চলত মৰঙী খোৱা গোহাঁইৰ ঐতিহ্য সিঁচৰিত হৈছে, ঐতিহাসিক মৰঙী নুমলীগড়। কিন্তু এই মৰঙীয়া নুমলীগড় বুলিলে যেন এতিয়া মানুহে কেৱল হাতী আশ্ৰয়স্থলহে যেন মানুহে অনুভৱ কৰে। গতিকে সেইকাৰণে ক'ব বিচাৰিছোঁ গোলাঘাট জিলা বন বিভাগ আৰু বন মন্ত্ৰীক, আপোনালোকে এবাৰ আহক, আমি আপোনালোকক লৈ যাম। কিদৰে আজি নিকুপতি খেতিয়কে হাল বোৱা নাই, আজি নিকুপতি
খেতিয়কে কঠীয়া পৰা নাই, নিজৰ সোণালী সপোন দেখা পথাৰডৰা কিন্তু তেওঁলোকে খেতি কৰিবলৈ কিন্তু তেওঁলোকে শংকাত ভুগিছে, ভয়ত ভুগিছে। এইফালে তেওঁলোকৰ সেই খেতিৰ অবিহনে আৰু আন জীৱিকাৰ কোনো উপায়েই নাই। গতিকে এটা বুজাব নোৱাৰা পৰিৱেশ হৈছে। নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে মৰঙী অঞ্চলত, নুমলীগড় অঞ্চলত হাতী মানুহৰ সংঘাত, হাতীৰ উপদ্ৰৱ। গতিকে এই সমস্যা যদি আমি খুব সোনকালেই, অতি সোনকালেই যদি চৰকাৰখনে প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থা লৈ এই হাতী মানুহৰ সংঘাত, হাতীৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰে, তেন্তে সমগ্ৰ মৰঙী অঞ্চলত আৰু খেতি কৰাৰ কোনো উপায় নাথাকিব। খেতিয়কৰ হাহাকাৰময় সৃষ্টি হ'ব। বহু পৰিয়াল, যোৱাকালি এটা যিদৰে পৰিয়াল শেষ হৈ গ'ল, বগীধৰা চাহ বাগিচাত যিদৰে এটা পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈ গ'ল, মাতৃ আৰু পুত্ৰ জীৱন হেৰুৱাবলগীয়া হ'ল হাতীৰ আক্ৰমণত। এইদৰে সদায় নিত্য নৈমিত্তিক ঘটনা, প্ৰত্যেক দিনাই কিমানটা পৰিয়ালে যে জীৱন হেৰুৱাব লাগিব তাৰ কোনো মানে নাই। গতিকে সেয়েহে পুনৰবাৰ অনুৰোধ জনাইছোঁ বনমন্ত্ৰী আৰু গোলাঘাট জিলা বন বিভাগক যে শীঘ্ৰেই আপোনালোকে প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থা লৈ শীঘ্ৰেই আপোনালোকে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত। গতিকে ইয়াৰ পিছতো যদি নকৰে তেতিয়া বুজা যাব যে এই হাতী মানুহৰ সংঘাত আৰম্ভ কৰাৰ ক্ষেত্ৰত, হাতী মানুহৰ সংঘাত এই যে আৰম্ভণি হ'ল, হাতী মানুহৰ সংঘাত যে হৈ আছে, ইয়াৰ মূলতে দায়ী এই চৰকাৰখন। কাৰণ আপোনালোকে জানে যে আমাৰ মৰঙী অঞ্চলত, দৈগুং অঞ্চলত, নুমলীগড় অঞ্চলত কাষৰীয়া এখন অভয়াৰণ্য হৈছে নামবৰ অভয়াৰণ্য, যিখন নামবৰ অভয়াৰণ্যত হাতীৰ আশ্ৰয়স্থল আছিল। বিভিন্ন জীৱ জন্তুৰ আশ্ৰয়স্থলৰ লগতে হাতীৰ আশ্ৰয়স্থল আছিল। কিন্তু সেই নামবৰ অভয়াৰণ্য এতিয়া বনদস্যুৰ উপদ্ৰৱৰ ফলত সমগ্ৰ অভয়াৰণ্যখন এতিয়া একদম তথৈবচ অৱস্থালৈ পৰিণত হৈছে। কিন্তু বন বিভাগে কোনো গুৰুত্ব নিদিয়ে। সেই বনদস্যুসকলক, তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত, তেওঁলোকক ধৰাৰ ক্ষেত্ৰত, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত, তেওঁলোকক শাস্তি ধৰাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে গোলাঘাট জিলা বন বিভাগে, প্ৰশাসনে কিন্তু সেই বনদস্যুসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, যাৰ ফলত নামবৰ বনাঞ্চল ধ্বংস গৰাহলৈ পৰিণত হৈছে। আৰু নামবৰ বনাঞ্চলৰ কাষত গছ গছনি কাটি অবৈধভাৱে চাহ বাগিচা প্ৰতিষ্ঠা কৰিছে, অবৈধভাৱে কল কাৰখানা প্ৰতিষ্ঠা কৰিছে। আনকি আপোনালোকে শুনি আচৰিত হ'ব, যিটো সময়ত বিজুলী ৰিজাৰ্ভ আছিল, বিজুলী অভয়াৰণ্য আছিল, সেই বিজুলী অভয়াৰণ্য এতিয়া বিজুলী চাহ বাগিচালৈ পৰিণত হৈছে, যাৰ পৰিণতিত সমগ্ৰ মৰঙী অঞ্চলত এতিয়া এই হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে। মৰঙী অঞ্চলত, নুমলীগড়, গোলাঘাট জিলাত দুখনেই অভয়াৰণ্য আছিলে, যি দুখনে হাতীৰ বন্যহস্তীৰ আশ্ৰয়স্থল আছিল। এক নামবৰ অভয়াৰণ্য, দুই বিজুলী ৰিজাৰ্ভ। এই দুইখন বিজুলী ৰিজাৰ্ভ সম্পূৰ্ণ ধ্বংস কৰি এতিয়া বিজুলী চাহ বাগিচা খুলিলে। চৰকাৰে ইমান প্ৰকৃতিপ্ৰেমীসকলে দাবী জনোৱাৰ পিছতো তেওঁলোকে গুৰুত্ব আৰোপ নকৰিলে। সেই বনদস্যুকেইটাৰ লগত মিলি চাহ বাগিচা খুলিলে। এতিয়া নামবৰ অভয়াৰণ্যৰ কাষত গছ গছনি কাটি হাতীৰ হস্তিদণ্ডীবিলাকত এতিয়া অবৈধভাৱে ফেক্টৰী খুলিছে, চাহ বাগিচা খুলি গোটেই হাতীৰ বাটবোৰ নাইকিয়া কৰি ফুলিছে, যাৰ ফলত এতিয়া বনৰীয়া হাতীয়ে মানুহৰ ঘৰলৈ প্ৰৱেশ কৰিছে, আৰু যাৰ পৰিণতিত এনেকুৱাসমূহ ঘটনা হ'বলৈ ধৰিছে। গতিকে মই ভাবোঁ এটা আপোনালোকে ফেচবুকত শুনিলেই আপোনালোকে অনুভৱ কৰিব নোৱাৰিব। যেতিয়া মৰঙী অঞ্চললৈ বা নুমলীগড় অঞ্চললৈ আপোনালোকে আহিব, তেতিয়া বুজিব পাৰিব যে কিদৰে আচলতে ভয়াৱহ ৰূপ লৈছে। দৈনিক যোৱাকালি মৃত্যু হৈছে মাতৃ আৰু পুত্ৰৰ, কিন্তু তাৰ আগদিনা কাৰোবাৰ ঘৰ ভাঙিলে, কাৰোবাৰ বাৰী সকলো শাক পাচলি খাই আদায় কৰিলে, কাৰোবাৰ ভঁৰাল ভাঙি ধান খালে, খেতিৰ সময়ত খেতি খালে, বাম খেতিৰ সময়ত শাক পাচলি খালে। মুঠতে ইয়াত এটা অচলা অৱস্থা। আমাৰ সাধাৰণ মানুহখিনি, চাকৰিয়াল বা এই কিছুমান বালিৰ পইচা লৈ, শিলৰ পইচা লৈ বহি থকা চৰকাৰী বন বিভাগৰ মানুহৰ সেইখিনি একো ক্ষতি নহয়।
কিন্তু আমাৰ ক্ষতি হৈছে কোনখিনি আমাৰ সাধাৰণ কৃষক শ্ৰমিক ৰাইজৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ গতিকে সেইকাৰণে মই এজন মৰঙী অঞ্চলৰ সন্তান হিচাপে মই অনুভৱ কৰিছোঁ যদিহে শীঘ্ৰেই বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচন আগত যে মৰঙী অঞ্চলত হাতী মানুহৰ সংঘাত ৰোধ কৰা হ'ব বিশ্বজিৎ ফুকন বিধায়ক বৰ্তমান তেওঁ প্ৰতিশ্ৰুতি দিছিল যে হাতী মানুহৰ সংঘাত ৰোধ কৰা হ'ব গতিকে আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মজিয়াৰ পৰা শীঘ্ৰেই মৰঙী অঞ্চলৰ নুমলীগড় অঞ্চলত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰক আৰু পুনৰ কৈছোঁ যোৱাকালি বগীধলা চাহ বাগিচাত সংঘটিত হোৱা ঘটনা ইয়াৰ মূলতে দায়ী বকিয়াল বন বিভাগ আৰু গোলাঘাট জিলা বন বিভাগ আৰু এই যোৱাকালি ঘটনা হৈ যোৱা বকিয়াল চাহ বাগিচা অঞ্চলত কেৱল চাহ বাগিচাখন আজি 4টা বছৰে বন্ধ হৈ থকাৰ কাৰণেই হাবি জংঘলৰ সৃষ্টি হোৱাৰ কাৰণে দিনে নিশাই হাতী মানুহৰ সংঘাত সৃষ্টি হয় গতিকে আমি শীঘ্ৰেই এই বগীধলা চাহ বাগিচাখন পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছোঁ মৰ্যাদা সহকাৰে বগীধলা চাহ শ্ৰমিকসকলক নিযুক্তি দিবলৈ অনুৰোধ জনাইছোঁ আৰু শেষত যোৱাকালি বগীধলা চাহ বাগিচাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ৰীতা তাঁতী আৰু 8 বছৰীয়া শিশু ৰূপম তাঁতী মৃত্যু ঘটিলে গতিকে তেওঁলোকৰ পৰিয়ালক শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা বন মন্ত্ৰীয়ে হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক বা যোনেই নহওক গোলাঘাট জিলা প্ৰশাসনেই হওক শীঘ্ৰেই তেওঁলোকক ন্যূনতম 5 লাখ টকাৰ হ'লেও এককালীন সাহায্য দিবলৈ আমি দাবী জনাইছোঁ গতিকে এইখিনি কথাই কৈছোঁ গতিকে মই পুনৰ কৈছোঁ এই কথাখিনি যে মই কৈছোঁ আপোনালোকক এই কথাখিনি আপোনালোকে মোবাইলত শুনিলে আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যেতিয়া আপোনালোকে চকুৰে দেখিব মই নিজে এগৰাকী মৰঙী অঞ্চলৰ সন্তান নুমলীগড় অঞ্চলৰ বিভিন্ন মৰঙী অঞ্চল মই নিজেই ঘূৰোঁ থাকোঁ আৰু খেতিয়কৰ লগত কথা পাতি মই এইখিনি কথা মই নিজে চকুৰে দেখা কথাখিনি আপোনালোকক কথাখিনি ক'লোঁ গতিকে মই কৈছোঁ সেইকাৰণে যে আপোনালোকে নিজেই নেদেখিলে এইখিনি কথা আপোনালোকে অনুভৱ কৰিব নোৱাৰিব গতিকে সেইকাৰণে আপোনালোকক কথাখিনি ৰাইজৰ জ্ঞাতাতে ক'লোঁ আৰু যাতে এই কথাখিনি গোলাঘাট জিলা বন বিভাগেও গুৰুত্ব দিয়ে অসম চৰকাৰৰ বন বিভাগেও বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যও গুৰুত্ব দিয়ে কাৰণ এই বকিয়াল বন সংগঠনত বহি থকা কেইজনে কেৱল হাতী ওলালে অকণমান দেখা দিয়াৰ বাহিৰে তাকো দেৰিকৈ দেখা দিবগৈ কেৱল বালি আৰু শিলগুটি টকা তোলাৰ বাহিৰে এইকেইজনে একো কৰিব পৰা নাই গতিকে আমি আহ্বান জনাইছোঁ গোলাঘাট জিলা বন বিভাগক শীঘ্ৰেই আপোনালোকে আমাৰ মৰঙী অঞ্চলত কমেও আৰু 3টামান আমাৰ বন বিভাগৰ কাৰ্যালয় আপোনালোকে স্থাপন কৰক যিসকলক কেৱল হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে নিযুক্তি দিব লাগে গতিকে এইখিনি কথাই আহ্বান জনাইছোঁ আৰু শেষত পুনৰ কৈছোঁ যোৱাকালি সংঘটিত হৈ যোৱা বগীধলা চাহ বাগিচাত সংঘটিত হৈ যোৱা যি কৰুণ ঘটনা তাৰ বাবে আমি মৰ্মাহত হৈছোঁ আৰু ইয়াৰ মূলতঃ দায়ী বন বিভাগ ইয়াৰ মূলতঃ দায়ী অসম চৰকাৰ কাৰণ বন বিভাগে চৰম হেমাহি কৰাৰ ফলতে এনে ঘটনা সংঘটিত হ'বলৈ পাইছে প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেকুৱা ঘটনা সংঘটিত পাইছে আৰু বগীধলা চাহ বাগিচাত যে ঘটনাটো হ'ল ইয়াৰ মূলতঃ দায়ী বিজেপি চৰকাৰখন এইটো কাৰণে কাৰণ বিজেপি চৰকাৰ দিনত এই বগীধলা চাহ বাগিচা যোৱা 4টা বছৰে বন্ধ হৈ আছে আৰু বন্ধ হৈ থকাৰ ফলত এই বগীধলা চাহ বাগিচাত হাবি জংঘলৰ সৃষ্টি হৈ দৈনিক দিনে নিশাই কেৱল নিশাই নহয় দিনতো বগীধলা চাহ শ্ৰমিক আৰু হাতী মানুহৰ মাজত সংঘাত হৈ থাকে যাৰ ফলত যোৱা নিশা এই বগীধলাত এগৰাকী মহিলা আৰু তেওঁৰ 8 বছৰীয়া শিশুটোৱে মৃত্যুবৰণ কৰিবলগীয়া হ'ল গতিকে সেইটো কাৰণেই আমি খুব মৰ্মাহত হৈছোঁ আৰু চৰকাৰখনক আমি মূলতঃ দায়ী কৰিছোঁ এইটো কাৰণে কাৰণ তেওঁলোকে মূলতঃ দায়ী এইবোৰ কাৰণে কাৰণ তেওঁলোকে আজিলৈকে বগীধলা চাহ বাগিচাখন পুনৰ কাৰ্যক্ষম কৰি নুতুলিলে আৰু আজিলৈকে মৰঙী অঞ্চলত নুমলীগড় অঞ্চলত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে তেওঁলোক মূলতঃ দায়ী আৰু শেষত পুনৰ মই দাবী জনাইছোঁ এইটো কথাটো বাৰম্বাৰ কৈ আছোঁ কাৰণ তেওঁলোক অত্যন্ত যি ঘৰ যোৱাকালি মৃত্যুবৰণ হ'ল অত্যন্ত দুখীয়া দৰিদ্ৰ গতিকে সেইকাৰণে তেওঁলোকৰ পৰিয়ালক শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰা ন্যূনতম 5 লাখ টকাৰ হ'লেও এককালীন সাহায্য দিব লাগে এয়া আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট দাবী